তাৰপিছত চোৱা আমাৰ কি আছে কম্পেৰেটিভ ইনকাম ষ্টেটমেণ্ট তো কম্পেৰেটিভ প্ৰফিট এণ্ড লছত আমি আগত হেৰি ৰেভিনিউ ফ্ৰ অপাৰেশ্যনছ আদাৰ ইনকাম সেই দুটা লগাই ল'ম দুটা প্লাছ কৰি মেলি টোটেল ৰেভিনিউ আহি যাব ক্লিয়াৰ বা আমি যেনেকৈ পঢ়িছিলোঁ আমি কি পঢ়িছিলোঁ ইনকামছৰ ভিতৰত আমি পঢ়িছিলোঁ ৰেভিনিউ ফ্ৰ অপাৰেশ্যনছ এণ্ড আদাৰ ইনকাম দুটা গেট কৰি আহি যে টোটেল তাৰপিছত আমি এক্সপেঞ্চেছত আমি পঢ়িছিলোঁ চিৰিয়েল ৱাইজ কি আছিল CPC EFD C for cost of material consumed P for purchase of stock in trade C for changes in inventories of finished goods work in progress and stock in trade তাৰপিছত employees benefit expense finance cost amortization expense মানে D and lastত other expense তো এইখিনি আমি জানো ধুনীয়া আছে সজাই ল'ম তাৰপিছত আমাৰ টোটেল এক্সপেঞ্চ আহি যাব টোটেল ইনকাম মাইনাছ টোটেল এক্সপেঞ্চ মানে 1 - 2 কি আহি যাব আমাৰ প্ৰফিট বিফৰ টেক্স দিয়াৰ আগত প্ৰফিট তাৰপিছত আমি ইনকাম টেক্স পে' কৰি দিম আমাৰ আহি যাব প্ৰফিট আফটাৰ টেক্স ডান মানে ইনকাম মাইনাছ মানে টোটেল ৰেভিনিউ মাইনাছ টোটেল এক্সপেঞ্চ কৰি মেলি আমাৰ প্ৰফিট বিফৰ টেক্স আহিব দেন আমি লেছ কৰি দিম টেক্স এণ্ড প্ৰফিট বিফৰ টেক্স আহিব ইনকাম টেক্সটো আমি কেনেকৈ ওলাম আচ্ছা ইয়াত যে প্ৰফিট বিফৰ টেক্স আহিব ন তাৰ ওপৰত আমি ইনকাম টেক্স ওলাম 40% বা যি দিয়ে আৰু সেইটো আমি ওলাম ক্লিয়াৰ তো এইটো আছিলে আমাৰ ইনকাম ষ্টেটমেণ্ট তো আমি শিকিলোঁ যে ইনকাম ষ্টেটমেণ্টটো কেনেকৈ সজাম ৰাইট আফটাৰ ডেট আমি কি শিকিব লাগে আমি এইটো শিকিব লাগে যে ইনকাম ষ্টেটমেণ্ট এইটো কৰাৰ পিছত আমি এমাউণ্টখিনি কি কৰিম ছেইম কাহানী একজেক্টলি ছেইম ইয়াতো আমি A নম্বৰত প্ৰিভিয়াছ ইয়েৰ লিখিম B নম্বৰত কাৰেণ্ট ইয়েৰ লিখিম ডান তাৰপিছত এবছলিউট চেঞ্জ আহি যাব B - A এবছলিউট চেঞ্জ এণ্ড দেন পাৰ্চেণ্টেজ চেঞ্জ তো পাৰ্চেণ্টেজ চেঞ্জ কেনেকৈ আহিব C ডিভাইড বাই প্ৰিভিয়াছ ইয়েৰ ইনটু 100 কিমান চিম্পল তো সেইটো বস্তু ইয়াত নেক্সট প্ৰব্লেমত চোৱা এবাৰ আচ্ছা তো ইয়াত প্ৰব্লেমত কি দিছে RFO তো ৰেভিনিউ ফ্ৰম অপাৰেশ্যনছ ইনকামত আহে হয়নে তো আমি ইনকামৰ তলত সোমাই ল'ম তাৰপিছত এক্সপেঞ্চেছৰ ভিতৰত কি আছে এমপ্লয়িজ বেনিফিট এক্সপেঞ্চ এণ্ড আদাৰ এক্সপেঞ্চ তো সেই দুটা আমি এক্সপেঞ্চত সোমাই ল'ম ক্লিয়াৰ এণ্ড ছিকুৱেঞ্চতে দিয়া আছে আগত আহে তাৰপিছত আদাৰ এক্সপেঞ্চেছ আহে তো ছিকুৱেঞ্চত আমি এইটো পুট কৰি দিম দেন প্ৰফিট বিফৰ টেক্স এণ্ড লেছ টেক্স তো এইখিনি আমাৰ গোটেই সজাই দিছে চোৱা চলিউশ্যন সেইটাত চোৱা কুৱেশ্যনটোত ভেলিউজখিনি গোটেই দি দিছে তো যি দি দিছে আমি ধুনীয়া আছে সজাই মেলি ইয়াত এনেকৈ লিখি ল'ম A আৰু B ত লিখি ল'লোঁ A আৰু B ত লিখাৰ পিছত আমি এবছলিউট চেঞ্জ ওলাম এবছলিউট চেঞ্জ কেনেকৈ ওলাম B - A চোৱা এতিয়া হ'ল আমাৰ 6 লাখ আগত আছিল আমাৰ 4 লাখ তাৰমানে 2 লাখ বাঢ়িলে তো 2 লাখ আমি ইয়াত প্লাছত লিখি দিম চিমিলাৰলি আমাৰ আগত আছিল 1,60,000 চৰি এতিয়া হ'ল 1,60,000 এণ্ড আগত আছিল 1,20,000 তাৰমানে আমাৰ 40 বাঢ়িলে তো B - A চিমিলাৰলি 80 - 40 40,000 240 - 160 80,000 এনে গোটেইটো কৰি ল'ম বুজি পালা ন ইয়াৰ পিছত পাৰ্চেণ্টেজ চেঞ্জ ওলাব লাগে পাৰ্চেণ্টেজ চেঞ্জ কেনেকৈ ওলাব C ডিভাইড বাই প্ৰিভিয়াছ ইয়েৰ ইনটু 100 C আছে আমাৰ 2 লাখ প্ৰিভিয়াছ ইয়েৰ কিমান A দেট ইজ 4 লাখ তো 2 লাখ ডিভাইড বাই 4 লাখ লাখ গ'ল 1/2 হৈ গ'ল তো 1/2 ইনটু 100 50% তো 50% ইয়াত ওলাই যাব কিবা ডাউট আছে হৈ গ'ল তাৰপিছত চিমিলাৰলি আমি সেইটোৱে 40,000 আছে ডিভাইড বাই 120 ইনটু 100 33.33 চিমিলাৰলি 40,000 ডিভাইড বাই 40 ইনটু 100 100% হৈ যাব 80,000 ডিভাইড বাই 160 ইনটু 100 50% হৈ যাব পাৰিবা এইখিনি কৰিবলৈ চিয়'ৰটো অ'কে তো সেইখিনি কৰিলে আমাৰ ইয়াত কাম খতম ইলাষ্ট্ৰেশ্যন 7 দিয়া আছে ইলাষ্ট্ৰেশ্যন 7টো নালাগে তোমালোকক কৰিবলৈ ইলাষ্ট্ৰেশ্যন 8টো চোৱা 8টো চলা অ'কে তো ইলাষ্ট্ৰেশ্যন 8ত আমাৰ RFO দিয়া আছে 2 লাখ এণ্ড 10 লাখ তো RFOটো ইনকাম হয় তো ইনকামত দি দিম ডান তো RFOটো চোৱা তাত ইনকামত দিয়া হ'ল 1 নম্বৰ হা
তাৰপিছত কষ্ট অফ মেটেৰিয়েল কনজিউমড এক্সপেঞ্চেছত 15 লাখ এণ্ড হ'ল 6 লাখ তো এতিয়া এক্সপেঞ্চেছত আমি 15 লাখ এণ্ড 6 লাখ তাত দি দিলোঁ টান কিবা ডাউট তাৰপিছত আদাৰ এক্সপেঞ্চেছ ক'লে মেটেৰিয়েল কষ্ট অফ মেটেৰিয়েল কনজিউমডৰ 12% তো আমি এইটো ওলাই ল'ব লাগিব আদাৰ এক্সপেঞ্চেছ দিয়া আছে 12% অফ চি এম চি কিমান 15 লাখ ৰাইট চি এম চি কিমান 15 লাখ তো 15 লাখৰ 12% কিমান আহিব 180 তো আমাৰ 180 চোৱা আমি তলত লিখি দিলোঁ ৰ'বা এক ছেকেণ্ড আদাৰ এক্সপেঞ্চেছত সেইটো চোৱা 180 আমি তলত লিখিলোঁ বি নম্বৰ কলমটোত চোৱা এণ্ড এ নম্বৰ কলমটোৰ কাৰণে কেনেকৈ ওলাম তাত চি এম চি আছিল তোমাৰ 6 লাখ হয়নে ইয়াত 6 লাখ আছিল চি এম চি তো 6 লাখ ডিভাইডেড বাই ইনটু 10% চোৱা তাত 10% অফ চি এম চি দিয়া আছে তো তাত 60,000 আহি যাব তো সেইটো 60,000 निकालने से हम लोग कैसे निकालेंगे किसको परसेंटेज को मतलब अभी जो था 60% 6 लाख को 10% में मतलब वो निकालना था हाँ क्यों किया बोलो एक बार मतलब हम लोग को बोला है कि अदर एक्सपेंसेस है राइट अदर एक्सपेंसेस कितना है 12% ऑफ सी एम सी अब सी एम सी कहाँ पे गिवन है वहाँ पे ये एक्सपेंस में दिया हुआ है। एक्सपेंस में ऊपर में गिवन है कि नहीं तो ऊपर में कितना गिवन है 15 लाख तो 15 लाख का 12% तो बोला है ना अदर एक्सपेंस हम लोग को डायरेक्ट ना बोल के इनडायरेक्ट वे में बोला ठीक है तो 15 लाख का 12% मैंने निकाल लिया 1,80,000 होता है तो उसको 1,80,000 निकालने के बाद मैंने यहाँ पे लिख दिया कोई डाउट कैसे निकालेंगे कैसे मतलब कैलकुलेशन परसेंटेज ये मतलब देखो ये 15 लाख है ठीक है 15 लाख इंटू कितना परसेंट 12% तो 12/100 हो गया एग्जाम में सीक्वेंस वाइज मिलेगा कि उल्टा उल्टा करके मिलेगा सीक्वेंस वाइज ही मिलते हैं ठीक है ओके तो नॉर्मल कैलकुलेशन उसके बाद कॉस्ट ऑफ मटेरियल कंज्यूम 10% बोला है उसमें और उसमें था हाँ 60,000 सॉरी 6 लाख का 10% मतलब सी एम सी था 6 लाख एंड उसका 10% 60,000 तो 60,000 हम लोगों ने लिख लिया वहाँ पे देखो अब इन दोनों को प्लस करने के बाद क्या मिला देखो 6 लाख प्लस 60 6,60,000 राइट तो ये 6,60,000 क्या आ गया टोटल एक्सपेंस और वहाँ पे इनकम कितना है 16 से 80 देखो इनकम है 10 लाख पहले वाले में ए में और वहाँ पे एक्सपेंस है 6,60,000 तो इनकम अगर 10 लाख है और एक्सपेंस अगर 6,60,000 है तो हम लोग का प्रॉफिट कितना बचा 3,40,000 उसके बाद इसमें से अभी टैक्स कैलकुलेट करना है टैक्स कितना है 40% है कि नहीं तो 40% किसका 3,40,000 का तो 3,40,000 का 40% নহয় এইটো 40 হৈছে তোমাৰ फर्स्ट मार्च 20 30 सॉरी 30 30 होगा 10 लाखৰটো তোমাৰ 30 হ'ব ৰাইট ओके 10 লাখৰ তোমাৰ ইয়াত 30 ইয়াত আহিলে 1,02,000 ডান তো 1,02,000 আমাৰ আহি গ'ল লিষ্ট টেক্স তো এতিয়া 3,40,000 পৰা 1,02,000 মাইনাছ কৰিলে কিমান আহিব 238 তো এইটো ইয়াত লিখি ল'ম সিমিলাৰলি তাতো আমাৰ প্ৰফিট আছিল 20 লাখ লছ হ'ল দুটা মিলাই মিলি 16,80,000 তো প্ৰফিট মাইনাছ লছ 3,20,000 ইজ আৱাৰ নেট প্ৰফিট বিফৰ টেক্স তাৰপিছত আমাৰ টেক্স কিমান পে' হ'ল ইয়াত 1 মিনিট 40% আমাৰ টেক্স পে' হ'ল আমাৰ 40% তো 40% টেক্স কিহৰ হ'ব 3,20,000 তো 3,20,000 40% উইল বি 1,28,000 তো সেই 1,28,000 ইয়াত আহি যাব বুজি গ'লা এণ্ড 3,20,000 পৰা 1,28,000 মাইনাছ কৰিলে 198,2 আহি গ'ল তো সেনেকৈ আমি ইয়াত ওলাব লাগে ক্লিয়াৰ আছে ওৱান্স আমি এ এণ্ড বি ফৰ্ম কৰিলোঁ বনাই লোৱাৰ পিছততো ছেইম আমি কি ওলাম চি ওলাম তো চি কেনেকৈ ওলায় প্ৰিভিয়াছ ইয়েৰ মাইনাছ কাৰেণ্ট ইয়েৰ তো 20 মাইনাছ সৰি কাৰেণ্ট ইয়েৰ মাইনাছ প্ৰিভিয়াছ ইয়েৰ তো 20 মাইনাছ 10 দ্যাট ইজ 10 লাখ 15 মাইনাছ 6 দ্যাট ইজ 9 1,80,000 মাইনাছ 30 দ্যাট ইজ 120 তো এনেকৈ আমি এইটো ওলাই ল'ম গোটেইটো মই ইয়াত অকল এই টেক্সৰ এমাউণ্টটো ওলাব শিকাইছোঁ চোৱা টেক্সৰ এমাউণ্টটো কিমান আছিল 128 এতিয়া কিমান হৈ গ'ল
102 তো চোৱা 128 যে আছে সেইটো অলৰেডি মাইনাছত আছে চালো এবাৰ ইয়াত আমি মাইনাছ 128 মাইনাছ মাইনাছ আচ্ছা আৰু এটা ব্ৰেকেট দিব লাগিব এইটো ব্ৰেকেটত আৰু এটা মাইনাছ থাকিব আৰু ইয়াত কিমান 102 তো এইটো কৰিলেহে আমাৰ এনচাৰটো আহিব দ্যাট ইজ -26 -26 को लगा এইটো চোৱা মানে আগত তোমাৰ টেক্স কিমান আছিল 128 ঠিক আছে এতিয়া হ'ল এণ্ড আগত আছিল 102 তাৰমানে কি হ'ল আমাৰ টেক্স अच्छा 26000 কৈছে -26000 কমিলে তো সেইটোৱে ইয়াত দিয়া আছে -26 এটা অ্যাবসলিউট চেঞ্জৰ কি আছিল a minus a b minus a b minus B minus Clear? অলৰেডি মাইনাছত আছে ঠিক আছে তো সেনেকৈ তাৰপিছত 192 মাইনাছ 238 কৰিলেও 46 আহিব তো সেনেকৈ ইয়াত মানে কৰিব লাগে বুজিলা ন কম্পেৰিটিভটো একদম ছেমেই হয় ন ইজিয়ে হয় তো এইটো সেইখিনি কৰিব লাগে এণ্ড তাৰপিছত আকৌ এইটো পাৰ্চেণ্টেজ চেঞ্জ সেইটো পাৰিবাই তোমালোক হয়নে কি হয় C ডিভাইড বাই প্ৰিভিয়াছ ইয়াৰ সেইটোৱে অকল আমি ইয়াত শিকিব লাগে যে কেনেকৈ আমি এইটো ফৰ্ম কৰিম যদি আমি ফৰ্ম কৰা শিকি যাওঁ দেন কাম চিয়'ৰ